ফাউন্ডেশনাল লিটারেসি আৰু নিউমাৰেসি FLNৰ যিটো আমাৰ কাৰ্যপত্ৰ ট্ৰেকাৰ আছে নিউমাৰেসিৰ ছাত্ৰ-ছাত্ৰীৰ যিখন আমাৰ ওয়ার্কবুক আছে ওয়ার্কবুকত যিটো কাৰ্যপত্ৰ ট্ৰেকাৰ ইয়াতে আপোনালোকে দেখিছে এইটো হৈছে কাৰ্যপত্ৰ ট্ৰেকাৰ মোৰ এখন হৈছে ক্লাস 3 এটা আছে তৃতীয় শ্ৰেণীৰ বুনিয়াদী সাংখ্যিকতা কাৰ্যপত্ৰ গতিকে ইয়াতে আপোনালোকে এইবিলাক কৰাৰ পিছত প্ৰত্যেকটো সপ্তাহৰ প্ৰত্যেকটো দিন কৰাৰ পিছত ইয়াতে কাৰ্যপত্ৰ ট্ৰেকাৰটো দেখিছে এই কাৰ্যপত্ৰ ট্ৰেকাৰত আপুনি কেনেদৰে লিখিব সেই ভিডিওটো মই ইয়াতে আলোচনা কৰিম গতিকে ভিডিওটো খুবেই জৰুৰী ইম্পৰ্টেন্ট হ'ব লাগি আছে ভিডিওটো আপুনি স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি আপুনি চেনেললৈ প্ৰথমবাৰ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ভিডিওটো আনলৈ শেয়াৰ কৰি দিব প্ৰথমতে এইটো দেখিছে এইটো হৈছে ক্লাস 3 নিউমাৰেসি কাৰ্যপত্ৰ ট্ৰেকাৰ আৰু এটা হৈছে আমাৰ টিচাৰ হ্যান্ডবুকতো আপোনাৰ এটা পিৰিয়ডিক এসেসমেন্ট ট্ৰেকাৰ আছে হেতু মই পিছত লৈ আহিম গতিকে এইটো আপুনি কেনেদৰে ফিল আপ কৰিব প্ৰথমতে ইয়াতে সপ্তাহবিলাক দেখিছে ইয়াতে যিবিলাক বাফাৰ উইক আছে বাফাৰ উইক বিলাক ইয়াৰ পৰা মাইনাস হৈছে যেনেদৰে 4 সপ্তাহৰ পিছত 6 সপ্তাহ আছে 5 সপ্তাহটো নাই ইয়াতে বাফাৰ উইক 5 সপ্তাহ তাৰ পিছত ইয়াতে 9 10 11 12 13 এইখিনি আমাৰ সিৰিয়ালি দিয়া আছে তাৰ পিছত ইয়াতে চাব সপ্তাহ 18 টো নাই ইয়াতে 17 পিছত 19 আছে 18 সপ্তাহটো বাফাৰ উইক তাৰ পিছত 25 ৰ পিছত 26 সপ্তাহটো নাই ইয়াতে 26 সপ্তাহটো ইয়াতে বাফাৰ উইক গতিকে বাফাৰ উইক বিলাক ইয়াতে আপুনি নিজৰ ইচ্ছামতে ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজন অনুসৰি কাৰ্য প্ল্যান বনাই আপুনি ছাত্ৰ-ছাত্ৰীক দি দিব সো ইয়াৰ পৰা 1 ৰ পৰা 4 সপ্তাহলৈকে ইয়াতে একো ইভালুয়েশন কৰি নাই আপোনাৰ খালি ইয়াতে আগতে ছাত্ৰ-ছাত্ৰী কি শিকিছে এইটো ইয়াতে পুনৰ আলোচনা আছে 1 ৰ পৰা 4 সপ্তাহলৈকে জাস্ট আপুনি ইয়াতে ৰাইট চিন দি যাব ছাত্ৰ-ছাত্ৰীৰ নামৰ এগেইনষ্টে ইয়াতে প্ৰত্যেক ছাত্ৰ-ছাত্ৰীৰ কাৰণে এখন কাৰ্যপত্ৰ যিহেতু তেওঁ হেই পাৰ্টিসিপেট কৰিছে না নাই ইয়াতে আপুনি খালি অকল টিক্স মাৰ্ক কৰি দি যাব 1 ৰ পৰা 4 সপ্তাহলৈ এখিনি হোৱাৰ পিছত 6 সপ্তাহৰ পৰা এখিনি আপোনাৰ 7 সপ্তাহ এখিনি অ্যাসেসমেন্ট আৰু এটো 8 সপ্তাহত ইয়াতে ইভালুয়েশনৰ ক্ষেত্ৰত দিয়া আছে এটো হৈছে আপোনাৰ সপ্তাহটো হৈছে পিৰিয়ডিক অ্যাসেসমেন্ট 13 সপ্তাহ ইয়াতে দিয়া আছে 14 সপ্তাহ আৰু ইয়াতে 20 সপ্তাহ এখিনি হৈছে আপোনাৰ পিৰিয়ডিক অ্যাসেসমেন্ট এখিনি ছাত্ৰ-ছাত্ৰী কৰিছে না ইয়াত উঠাব লাগিব এটো মই পিছত কৈ দিম একেবাৰে হেকত 25 সপ্তাহটো মই আপোনালোকক দেখুৱাইছো যেহেতু ইয়াতে 25 সপ্তাহটো আছে এটো সহজ হ'ব 25 সপ্তাহত আপোনালোকে মই আপোনালোকক দেখুৱাইছো 25 সপ্তাহৰ সাপোজ কেনেদৰে আপুনি উঠাব 25 সপ্তাহৰ দিন 1 এটো দেখিছে 25 সপ্তাহৰ ইয়াতে ডে 1 লিখা আছে গতিকে ডে 1 ত 25 সপ্তাহৰ এখিনি ছাত্ৰ-ছাত্ৰী কি কৰিব লাগিব এখিনি হৈছে কনসেপ্ট বিল্ডিং এখিনি ছাত্ৰ-ছাত্ৰী দিব লাগিব ডে 1 ত তাৰ পিছত ডে 2 টো আমাৰ আপোনাৰ কনসেপ্ট বিল্ডিং তাৰ পিছত এটো হৈছে ডে 3 আপোনাৰ এখিনি ছাত্ৰ-ছাত্ৰীক দি দিব লাগিব আৰু এখিনি হৈছে ডে 4 4 দিন এখিনিও ছাত্ৰ-ছাত্ৰীক ডে 4 ৰ দিনাখন দিব লাগিব গতিকে এই ছাত্ৰ-ছাত্ৰীৰ ডে 4 ৰ কাৰ্যখিনি যদি কৰিছে আপুনি ইয়াতে ডে 1 ত টেক্স কৰি দিব এটো 25 নম্বৰ ডিসিশন দেখুৱাইছো মই আপোনালোকক ডে 1 ত টেক্স কৰি দিব ছাত্ৰ-ছাত্ৰীখিনি যদি এইখিনি কাৰ্য কৰিছে ডে 2 যদি কৰিছে ডে 2 টেক্স কৰি দিব তাৰ পিছত ডে 3 টেক্স কৰি দিব তাৰ পিছত ডে 4 ত টেক্স কৰি দিব ছাত্ৰ-ছাত্ৰী যদি ডে 4 ৰ কামখিনি কৰিছে ইয়াৰ পিছত আহিল ডে 5 ত কি আছে ইয়াতে মান নিৰূপণ আছে অৰ্থাৎ ইভালুয়েশন গতিকে আপুনি ডে 5 ত ইভালুয়েশন কৰিব লাগিব আৰু ইভালুয়েশনৰ কাৰ্যপত্ৰখন হৈছে এইখন ডে 5 ত আৰু ইফালে দিয়া আছে এখন অভ্যখন কাৰ্যপত্ৰ মান নিৰূপণ আপুনি কাৰ্যপত্ৰৰ ট্ৰেকাৰত চাব ইটো হৈছে আপোনাৰ ডে 5 ইটো হৈছে আপোনাৰ ইভালুয়েশন সিম্বল ইয়াতে দেখিছে ইভালুয়েশন সিম্বল দুজন মানুহৰ ইয়াতে সিম্বল দিয়া আছে আৰু ইটো হৈছে অভ্যখন ইভালুয়েশন আৰু অভ্যখন গতিকে আপুনি ইভালুয়েশন কৰিব এইটো পেজত যিখিনি ইয়াতে কোৱেশ্চন দিয়া আছে এক্টিভিটি দিয়া আছে এইখিনি জৰিয়তে ছাত্ৰ-ছাত্ৰী ইভালুয়েশন কৰিব মাৰ্ক হিচাপে আপোনালোকে কিমান মাৰ্ক দিব নিজৰ ইচ্ছা অনুযায়ী এটা ইয়াতে মাৰ্কৰ সিস্টেম কৰিব আৰু ছাত্ৰ-ছাত্ৰীসকলক ইয়াতে ইভালুয়েশন কৰিব প্ৰত্যেকটো পেজত কি আছে তাৰিখটো লিখিব শিক্ষকৰ সহি আছে এইখিনি আপোনালোকে জানে সো ইভালুয়েশন কৰাৰ পিছত যিসকল ছাত্ৰ-ছাত্ৰীয়ে 50%তকৈ কম নম্বৰ পাইছে তেওঁলোকক এ দল কৰিব আৰু যিসকল ছাত্ৰ-ছাত্ৰী 50%তকৈ বেছি নম্বৰ পাইছে তেওঁলোকক কি কৰিব বি দল কৰিব গতিকে বি দল বিলাকত আপুনি অভ্যখন কাৰ্যপত্ৰখন কৰিব দিব এইখিনি হৈছে বি দলৰ ছাত্ৰ-ছাত্ৰীসকলক দি দিব অভ্যখন কাৰ্যপত্ৰখন আৰু
যিসকলে এই দল বনাইছে আপুনি 50%তকৈ কম মাৰ্ক পাইছে গতিকে তেওঁলোকক কি কৰিব এই 4 দিনৰ যিখিনি বস্তু আছে যিখিনি ইয়াতে কনসেপ্ট বিল্ডিংৰ যিখিনি টপিক দিছে এইখিনি তেওঁলোকক কি কৰিব ৰিপিট কৰিব গতিকে যিসকলে ইয়াতে 50%তকৈ কম পাইছে তেওঁলোকক কি কৰিব ইয়াতে এই 4 দিনৰ যিখিনি কাৰ্য কনসেপ্ট বিল্ডিংৰ যিখিনি টপিক আছে এই টপিকখিনি তেওঁলোকক কি কৰিব ৰিপিটিশন কৰিব আৰু যিসকলে 50%তকৈ ওপৰত পাইছে তেওঁলোকক অভ্যাসন কাৰ্যপত্ৰখন দি আছে বিহু সামগ্ৰী প্ৰতিযোগীৰ নাম প্ৰতিযোগীৰ সংখ্যা ইয়াতে গণিব সম্ৰাজ্ঞী বিহুৰাণী আৰু মৌকুঁৱৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে তাত তলৰ তালিকাত উল্লেখ কৰা ধৰণে প্ৰতিযোগী অংশগ্ৰহণ কৰিছে চিত্ৰবোৰ চাই প্ৰতিযোগীৰ সংখ্যা গণনা কৰা গতিকে ইয়াত তেওঁলোকে গণিব এটো অভ্যাসন কাৰ্যপত্ৰ যিসকলে 50%তকৈ বেছি নম্বৰ পাইছে তেওঁলোকে এটো কৰিব মৌকুঁৱৰী এইবিলাক তেওঁলোকে কাৰ্য কৰিব দিব এইখিনি কিন্তু 50%তকৈ যিসকল ল'ৰা ছোৱালীয়ে পাইছে সেই ছাত্ৰ ছাত্ৰী কিন্তু এইখন অভ্যাসন কাৰ্যপত্ৰ নাপায় তেওঁলোকে আগৰখিনি পুনৰবাৰ ইয়াতে পাই যাব এইবিলাকৰ ফুলৰ নাম তেওঁলোককো এইখিনি এক্সাৰসাইজ কৰিব দিব লাগিব গতিকে এইখিনি হোৱাৰ পিছত অভ্যাসন হোৱাৰ পিছত এটা দিনতে হ'ব মান নিৰূপণ আৰু অভ্যাসন এইখিনি হোৱাৰ পিছত দুটা দলকে যেতিয়া আপুনি শেষৰ দিনাখন কি কৰিব পুনৰাবৃত্তি ইয়াতে আছে পুনৰালোচনা এই পুনৰালোচনাখন সকলো ছাত্ৰ ছাত্ৰী মিলাই পেলাই 6 দিনত আপোনাৰ এইখিনি কাৰ্য কৰিব লাগিব অৰ্থাৎ আপুনি এদিন নহব পাৰে বেছি 6 দিনত কমপ্লিট নহব পাৰে এইখিনি কাৰ্য আপোনাৰ এদিন আগুৱাই যাব পাৰে কিন্তু সেই হিচাপে আপুনি এই পুনৰাবৃত্তি কাৰ্যটো সকলো ছাত্ৰ ছাত্ৰী মিলি পেলাই আপুনি কৰিব লাগিব গতিকে ট্ৰেকাৰত কেনেদৰে ভৰাব ছাত্ৰ ছাত্ৰীয়ে এদিনত যদি কাম কৰিছে টিক্স মাৰ্ক দিব আৰু ইভ্যালুয়েশনৰ সময়ত ইভ্যালুয়েশন কৰা হৈছে না ইয়াতে টিক্স মাৰ্ক দিব আৰু সেই ছাত্ৰগৰাকী যদি 50%তকৈ বেছি নম্বৰ পাইছে তেতিয়াহলে তেওঁ বি দলত আহিছে আৰু অভ্যাসনখন পাব ইয়াতে ৰাইট চিন দিব ছাত্ৰগৰাকীৰ এগেইনষ্টে যদি 50%তকৈ কম মাৰ্ক পাইছে যদি 50%তকৈ তেওঁ কম মাৰ্ক পাইছে তেতিয়াহলে তেওঁ অভ্যাসনখন নাপায় ইয়াতে তেওঁ ৰাইট চিন দিব নালাগে তাৰ পিছত হেকৰটো যেটো আছে ইয়াতে পুনৰ আলোচনা গটিকে সেই ছাত্ৰগৰাকী পুনৰ আলোচনাত জড়িত হৈছে না নাই ইয়াতে টিক্স মাৰ্ক দিব লাগিব গটিকে চাব অভ্যাসন কাৰ্যপত্ৰখন সেই সকল ছাত্ৰ ছাত্ৰীয়ে পাব যিসকলে 50%তকৈ বেছি নম্বৰ পাইছে কিন্তু 50%তকৈ কম মাৰ্ক পোৱা ছাত্ৰ ছাত্ৰীয়ে কিন্তু ইয়াতে অভ্যাসন কাৰ্যপত্ৰখনত টিক্স মাৰ্ক দিব নালাগে সাপোজ এই ষ্টুডেন্টজনে যদি অভ্যাসন 50%তকৈ নম্বৰ যদি কম পাইছে তেখেতৰ অভ্যাসনত টিক মাৰ্ক দিব নালাগে যদি বি নম্বৰ লৰা বা ছোৱালীজনীয়ে যদি 50%তকৈ মাৰ্ক বেছি পাইছে তেতিয়াহলে তেওঁ অভ্যাসনত ইয়াতে টিক্স মাৰ্ক দিব লাগিব আৰু হেকৰটো সকলে কৰিব পুনৰ আলোচনা গতিকে এই কাৰ্যখিনি আপোনালোকে ট্ৰেকাৰত ভৰাব লাগিব উইক হিচাপে